যোৱা হিদিনাখনত এটা আপোনালোকে হোম টুৰ চালে মানে একদম ৰেন্ডমলি শুট কৰা এটা হোম টুৰ আপোনালোকে বহুত মৰম দিলে তাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ আৰু ময়ো বহুত সুখী যে আপোনালোকক তেনেকুৱা এটা হোম টুৰ দিব পাৰিলো আৰু মানুহকেইজনো বহুত ভাল আছিল বহুত ভদ্ৰ লোক আছিল বহুত ভাল লাগিল ভাত পানী খুৱাই পঠালে পাৰ্চনেলি কথাও পাতিছো এতিয়া মাজে মাজে মোক ফোনো কৰি থাকে গতিকে ভাবিছো যেহেতু আপোনালোকে কমেন্টত মোক ডিমান্ড লিখিছে যে আকৌ তেনেকুৱা হোম টুৰ লাগে হে ভাবিছো আজি আকৌ তেনেকে মানুহ বিচাৰি ওলাই যাও আজি কাৰ ঘৰ দেখুৱাব পাৰো যোৱা ভিডিওটোত আপোনালোকে বহুত ভাল ভাল কমেন্ট দিছে আৰু জিকেজনে ইমান ভাল ভাল কমেন্ট দিছে তেওঁলোকৰ কেইটামান যি কমেন্ট মোৰ ভাল লাগে মই আজিৰ পৰা এটা কথা ভাবিছো যে সেই কমেন্ট কেইটা মই হাইলাইটেড কৰি স্ক্ৰিনত লগাই দিছো চাও এওঁলোকে মোক বহুত ভাল ভাল কমেন্ট দিছে মোৰ ভাল লাগিছে উৎসাহ পাইছো প্ৰেৰণা পাইছো কোনোবাই লিখিছেও যে এনেকুৱা ভিডিও মোক আৰু লাগে হে মই ভাবিছো যে এনেকুৱা ধৰণৰ ভিডিও কন্টেন্ট লৈ মই আপোনালোকৰ ওচৰত আহিম কাৰণ ৰেন্ডম মানুহ গুৱাহাটীত কোনে কেনেকে সাৰ্ভাইভ কৰি আছে এটা ফ্যামিলি লৈ কেনেকে চলি আছে এই গুটেইবোৰ মই আপোনালোকক দেখাব কাৰণে চেষ্টা কৰিম কাৰণ আপোনালোকে জানে যে গুৱাহাটীত পানী পৰ্যন্ত কিনিব লাগে আৰু হে মই ভাবিছো গুৱাহাটীৰ মানুহ কেনেকে চলি আছে এটা ফ্যামিলি লৈ গুৱাহাটীত কেনেকে চলে মোৰ উদ্দেশ্য হেতুৱে এটা সোশ্যাল মেসেজ দিয়া মোৰ উদ্দেশ্য তেন্তে বলক আজিও এটা নিৰ্দিষ্ট হোম টুৰৰ বাবে কোনোবা এগৰাকী মানুহ বিচাৰি উলিয়াও হোম টুৰ দেখুৱা কন্টেন্টটো অলপ মানুহ বিচাৰি পোৱাটো টান বহুত হাৰ্ড হৈ যায় কাৰণ পটককে মানুহে নিজৰ ঘৰটো কোনে কেনেকুৱা পৰিস্থিতিত আছে হেতু দেখুৱাব কাৰণে অলপ টানো পাই দিয়কচোন বলক আজিও কোনোবা এজন বিচাৰি উলিয়াও কাক আমি আজি বিচাৰি পাওঁ বলক কোনে মোৰ লগত ভিডিও বনাব কাৰণে আজি হাজু হয় চাও আহক বেছি ৰাস্তা ঘাট ইমানবোৰ পৰিবেশ দেখুৱাই নাথাকো ডাইৰেক্ট যিজন মানুহক ধৰিম তেওঁক দেখুৱাম বলক গুৱাহাটীত মানুহবোৰে পটককে অলপমান মানুহক হোম টুৰ দিব অলপ টান পায় বহুত ডাঙৰ ট্ৰেফিক জাম লাগিছে অকমান ভাবিছো ৰাস্তাতে তেল ভৰাই লওঁ হেতু আপোনালোকে মনত ৰাখক যিমানে ব্ৰিজ নবনাওক কিয় গুৱাহাটী বুলি ক'লে ট্ৰেফিক জাম একেবাৰে গলিত সোমাইছো বেলতলাৰ একেবাৰে কিছুমান সৰু সুৰা গলিত সোমাইছো যাতে অলপমান এনেকুৱা ফ্ৰী মানুহ দেখা পাওঁ যিয়ে তেনেকুৱা কিবা কাম কৰি আছে এক ছেকেণ্ড মই কেমেৰাটো হাতত লৈ লৈছো এই দোকানখনত কিছুমান মানুহ আছে সুধি লওঁ মই গাড়ী এখন লগাই থৈছো ন বৰ জ্বালা বাইদেউ মই মাতিছিলো এবাৰ অকণমান শুনিব নেকি কথা এটা পাতিব লগা আছিলে বাইদেউ মই মানে ইউটিউবত ভিডিঅ' বনাওঁ মোৰ নামটো হৈছে ৰাজদীপ তো মই মানে ইউটিউবত ভিডিঅ' বনাওঁ ৰেণ্ডম মানুহৰ কিছুমান ঘৰ দেখুৱাওঁ মানে এতিয়া মই এটু বাইলেণ্ডৰ এইখিনি জাগাখিনি কি বুলি কয় চন্দন নগৰ ন তো মই মানে ইউটিউবত ভিডিঅ' বনাওঁ ৰেণ্ডম মানুহৰ ঘৰ দেখুৱাওঁ মানে অচিনাকি মানুহৰ ঘৰবোৰ দেখুৱাওঁ কেনেকুৱা হয় কেনেকুৱা ক'ত থাকে আপুনি ইয়াতে থাকে নেকি হয় মই এইখিনিতে থাকে ন বেয়া নাপালে মই আপোনাৰ ঘৰটো দেখাব পাৰিম নেকি মোৰ ইউটিউব চেনেলত এতিয়া কোনো নাই নহয় ঘৰত কোনো নাই নেকি কোনো নাই ভাল নালাগে ন এনেকে কৰিবলে মানে যদি অসুবিধা নহয় মই দেখাল চেনেলটোৰ নাম হৈছে মোৰ MS World বুলি আছে ইউটিউবত আৰু ফেসবুকত আছে ইনসাইড আসাম বুলি MS World হয় এবাৰ চাই লওক চাব পাৰিব চাই লওক আপোনাৰ ভাল নামটো কি হয় বাইদেউ বেয়া নাপাব হা কেমেৰাত মই অলৰেডি উঠাই ৰাখিছো মানে যদি বেয়া নাপাব মানে এইটো ভিডিঅ' চলি আছে তো মই হেৰি আপুনি যদি এগ্ৰি কৰে মই পিছত দি দিম মানে ইউটিউবত মোৰ নাম কৰবি ন পাৰিম ন আপুনি চেনেলটো চাইছে নে অলপমান চাই লওক তলৰ ভিডিঅ'বোৰ চাই লওক ৰিসেন্টলি মই এটা বনাইছো হেতুটো ভাল ভিউ আহিছে যদি বেয়া নাপায় দেখাই দিলো হয় ঘৰটো মানে ভিউজটো আছে হয় ঠিক আছে যদি বেয়া নাপায় আহক মোৰ গাড়ীতে আহক কিন্তু ঘৰৰ কি অৱস্থা মই নাজানো একো নহয় ৰেণ্ডম মানুহৰ অচিনাকি মানুহক তেনেকে দেখুৱা মানে আহক একো নহয় মোৰ গাড়ীতে যাব পাৰিব দূৰত আছে নে ওচৰত আছে ঘৰটো অকমান এইখিনিতে আৰু খিনিতে বলক আহক যদি বেয়া নাপায় মোৰ তাতে যাব পাৰিব আহক ঠিক আছে বাৰু আহক উফ ফাইনালি মানুহজনে এগ্ৰি কৰিছে যাবলৈ মোৰ গাড়ীখন অলপমান লেতেৰা হৈছে বহুত ধূলি বালি পৰি আছে এইকেইদিন ধূলি যে মই কেমেৰাটো লগাই লৈছো দেই গৰম আহিলে ন হয় এই গৰমটো আহিছে আৰু ইয়াতে আপুনি মানে আপুনিটো ফ্যামিলি পারসন হয় ইয়াতে থাকে ন হয় ইয়াতে থাকো মই আৰু মোৰ হাজবেন্ড থাকো আচ্ছা এফালে যাব পাৰিতে হয় এফালে ইপিনে নোৱাৰিম নেকি
এইটো দিও পাৰিব বাৰু ঠিক আছে বলক এইটো দি অকমান ডিসটেন্স ইয়াতে আপোনালোকৰ ভাড়া ঘৰ নে নিজৰ ঘৰ বুলি ক'লে নিজৰ ঘৰ মানে গুৱাহাটীত একচুয়ালি মানুহবিলাকে কেনেকে আপোনাৰ স্ট্ৰাগল কৰি আছে সাৰ্ভাইভ কৰি আছে কেনেকে এটা ফ্যামিলিলৈ চলি আছে কোনে কি পৰিস্থিতিত আছে কাৰণ গুৱাহাটীত বহুত পানীৰ অসুবিধা হয় হয় গমে পায় পানী কিনে মানুহে বহুত এটো আমাৰ ফ্ল্যাটতো আছে কিনিব লাগে নেকি পানী কিনিব লাগে গুৱাহাটীত মানুহে দিনৰ মূৰে কিনিব লাগে আৰু পানী পাৰ ট্যাঙ্ক কিমানকে লয় আপোনালোকৰ 500 পাৰ ট্যাঙ্ক 500 লিটাৰ না আমাৰ 22000 লিটাৰ লয় 2000 লয় 22000 লিটাৰ 2000 रुपीस লয় এনেকে দুদিনৰ পিছে কিনিব লাগে দুদিনৰ মূৰে কিনিব লাগে আমাৰ ফ্ল্যাটটো ইমান বেছি ডাঙৰ নহয় ফ্ল্যাটতে থাকো তাতে আপোনাৰ ফ্ল্যাট হয় মানে এপাৰ্টমেন্ট হয় এপাৰ্টমেন্ট আপোনাৰ গুৱাহাটীত ম্যাক্সিমাম মানে এপাৰ্টমেন্টতে থাকে নেকি বাস যোৱা দুদিন মান আগতে এটা কৰিছে হেতু এপাৰ্টমেন্টত বহুত ভাড়া মানুহ আছিল বাৰু হয় হয় এপাৰ্টমেন্টতে কৰিলো আমাৰটো বেছি নহয় আপোনাৰ 12 আছে এপাৰ্টমেন্ট 12টা আছে হয় বুজিছো ইয়াতে কি কৰে আপুনি কিবা মানে ওয়ার্ক প্রফেশনাল হয় নে হাউস হয় মই কোম্পানি জব কৰি আছো HDFC Argo ওকে SBI লাইফত কৰে ইনস্যুরেন্স আচ্ছা আপোনাৰ পিছে গুণনামটো কৰবি বুলি ক'লে ন লেফট সাইড দাদা আছে নে ঘৰত বৰ্তমান দাদা নাই বুলি ক'লে ন নাই তেওঁৰ দুদিন হল ইয়াতে নাই আচ্ছা মানে ক'ত গৈছে ঘৰত আছে ওকে বেয়াটো নাপায় তেওঁ যে মই ইয়াতে ভিডিও বনাব আহিছো হঠাৎ আৰু পিছত দেখিলে কিবা ক'ব নি আপোনাক সুধি লৈছো মানে ক'ব নালাগে হয় যদি আপুনি ফোন কৰি সুধি ল'ব পাৰে যদি মানা দিয়ে মই নকৰো ঠিক আছে এবাৰ মই সুধি লওঁ যেহেতু টুৰত আছে মানুহজন হয় এবাৰ যদি সুধিলে এইফালে লেফট সাইডে ল'ব লেফট সাইড ন হয় শুনা না মোৰ এই ঘৰতে ৰাস্তাতে মই হেৰি তো হে তেও মানে হোম টুৰ কৰিম বুলি ভাবিছে ইউটিউব চেনেল এটা তেও মানে হেৰি কৰে ইউটিউব চেনেল এই হোম টুৰ বিলাক যে কৰে যে ভিডিও কৰে যে ঘৰৰ এই তেও তেনেকে কৰিব আৰু মই মানে তুমি নাই যেহেতু এবাৰ সুধি ললো আৰু হেতু কাৰণে আৰু হা একোটো নহয় নাজানো আৰু তেওঁকটো কথা পাতি বেয়া লাগা নাই ঠিকে আছে দিয়া ঘৰতটো মানুহ আছে আৰু সিকিউৰিটিও আছে লাগিলে তাকো লগতে ৰাখি লম ঠিক আছে দিয়া হ'ব মই এটো এটা সোশ্যাল মেসেজও দিব বিচাৰিছো আজিকালি একচুয়ালি হয় এটো সোশ্যাল এটা অ্যাৱাৰনেসও হ'ব লাগে যে মানুহে বহুত তেনেকুৱা ফ্ৰডনেসও কৰে বহুত এনেকুৱা বাবা আহে কিবা আহে পিছত লুটিপুটি লৈ যায় মোৰ বহুত ভাল লাগিল এটো কথা কোৱা কাৰণে আৰু অলৰেডি এটা এপাৰ্টমেন্টত যেহেতু থাকে হেতু কাৰণে অলৰেডি এটা সেফ জোনতে আছে আৰু হলেও আৰু যেহেতু ঘৰত একৰাকে অকলে মাইকি মানুহ থাকে তো হেতু অলপ ৰিস্ক থাকে একাৰণে মই নিজেও হাজবেণ্ডক সুধি ল'ব দিছো এবাৰ তাৰোপৰি এও নিজেও সুধি লৈছে ভাল লাগিছে কাৰণ হেতু অলপ সেফ থাকিব লাগে ন কাৰণ আজিকালি কোট কেতিয়া কি মানুহ আহে কেনেকে আহে ইয়াৰ পৰা কিমান দূৰ যাব লাগিব আৰু এই টুপালহিয়ে পালো ন মই মানে একেবাৰে গলি ঘুমাইছো মানুহ বিচাৰি ৰিজনটো কি মানে একচুয়ালি গলিত ঘুমালে মানে মানুহবোৰ অলপ ঘৰৰ ওচৰতে দোকানত বজাৰ কৰিব আহিল যেনেকে এতিয়া মই বাইদেউক সুধিলো তেনেকুৱা টাইপ আৰু এই ফেটটো ঘুমাই দিব এটো ন হয় ৰাইট সাইডে ঘুমাই দিব এটো ন হয় ইয়াতে থৈ দিব পাৰিব পাৰ্কেজ এখনতে থব পাৰিব হয় এটোতে থৈ দিওক এতিয়া পালো বলক ঠিক আছে বলক এআই সিকিউৰিটি ন মানে সৰি সিকিউৰিটি ইয়াতে থাকে চাগে এপাৰ্টমেন্টটো অলপ সৰু আগৰ এপাৰ্টমেন্টবোৰ দেখাতকে আপোনালোকে আৰু এটো সাইডে আছে সিকিউৰিটি ৰুম ইয়াতে সিকিউৰিটিবোৰ থাকে ভাল হয় সেফ হয় এটো পাৰ্কিং হয় কোনফালে যাব লাগিব এইফালে লিফট কেই নম্বৰ ফ্লোৰত থাকে 4th ফ্লোৰ আৰু গুৱাহাটীত বহুত বস্তু এটা ডাঙৰ কথা যে মানুহে সাইকেলিং কৰিব ষ্টাৰ্ট কৰিছে ইয়াতে বহুত সাইকেল দেখা পাইছো হিটু সাইডতো আছিল সাইকেল ভাল হয় সাইকেল চলাব লাগে মানুহে আমি ঘুমাই গলো এটা 4th ফ্লোৰ লৈকে বলক আৰু ফ্ল্যাটৰ বাহিৰত এনেকে ধুনীয়া এটো আপোনালোকৰ হয় এনেকে ধুনীয়াকে জুতা ৰখা সুৰেক হয় এবোৰ এটো এটা বেলেগৰ এপাৰ্টমেন্ট চাগে এটো এপাৰ্টমেন্ট নে বেলেগৰ ফ্ল্যাট হয় এটো এটা সবৰে এনেকে এটো এটা একেবাৰে ওচৰে লগাই থৈ দিছে তেনেকে এখন ধুনীয়াকে একদম গ্ৰিল সিল লগাই থৈ দিছে একদম বেংকত যে লগাই থৈ দিয়ে তেনেকে বলক লাইট কেটা দি দিব হয় বা হসাকে ভাল লাগিছে
বহুত ধুনীয়া এটা পৰিৱেশ চাওক মই সোমাই এইটো একদম আনকাট কৰিছো দেই মই লিফ্টৰ পৰা ওলাই আহি আপোনালোকক দেখুৱাইছো আৰু এনেকে দৰ্জাখনৰ পৰা সোমাই আহি এনেকে দৰ্জাত বহুত লক লগোৱা আছে দৰ্জাখনৰ পৰা সোমাই আহি এনেকুৱা পাব এইবিলাক হৈছে আপোনাৰ মিউজিক সিস্টেম ন হয় এটো মিউজিক সিস্টেম হয় বাইদেউ ধুনীয়াকে বাইদেউ বুলি মাতিছো হা বাইদেউ ধুনীয়াকে গান শুনি থাকে আৰু এটো এটা হাতী এটো ঘৰৰ পৰিৱেশ এইবোৰ কৰ পৰা আনিছিলে এয়া ফেন্সিৰ পৰা আনিছিলো কিমান মান লৈছিলে এটো 3000 মান লৈছিলে 3000 মান লৈছিলে ন আৰু এখন এখন ধুনীয়া পেইন্টিং দেখিছো এখন কৰ পৰা লৈছিলে ফেন্সিৰ পৰা লৈছিলে ন আৰু ইয়াতে আছে সোফা মানুহ বহিবৰ কাৰণে এইবোৰ ৰিয়েল মানি প্লেন নে নহয় নহয় ৰিয়েল প্লেন্টেশন নহয় ন পুৰা ৰিয়েল যেন লাগিছে কিন্তু সব আৰু এনেকুৱা ধুনীয়াকে কিছু বস্তু সজাই থৈ দিছে এৱাৰ্ড বহুত একচুয়ালি এৱাৰ্ড অকল এটো নহয় বহুত বেছি এৱাৰ্ড দেখিছো মই এটো সাইডত চাওক আপোনালোকক দেখুৱাই আছে এইবোৰ এৱাৰ্ড ইমান এৱাৰ্ড পাইছে কোনে এয়া মোৰ হাজবেণ্ডৰ হয় হাজবেণ্ডে পাইছে কিহৰ কিবা অফিচিয়েল ন হয় হয় তেও আপোনাৰ এছবিএলএফত কৰে তাৰ এচিভমেন্ট হয় এইবোৰ এচিভমেন্ট হয় চাওক ইয়াতে ধুনীয়াকে লিখা আছে কংগ্ৰেচুলেশনস বুলি আৰু বহুত বেছি এৱাৰ্ড আছে ভাল লাগিছে সজাই থোৱা যেটো এটা পৰিৱেশ বহুত ধুনীয়া লাগিছে আৰু এটো এটা ভিডিও প্লে বাটন হয় চাওক আৰু ইফালে আছে আপোনাৰ বেচিন মুখ হাত ধুবৰ কাৰণে বহুত ধুনীয়া লাগিছে চাওক এটো মানে ড্ৰয়িং ৰুম হল হয় এটো ইয়াতে মানুহবোৰ আহিলে বহে তেন্তে বেছি পলম নকৰি হুনকালে হুনকালে মোক দেখুৱাই দিয়ক কত কি আছে আপোনালোকৰ ঘৰটোত অলৰেডি মই ভালেখিনি কভাৰ কৰিছো বলক এটো মাস্টাৰ বেডৰুম হয় মাস্টাৰ বেডৰুম মানে কি হয় মই অলৰেডি কৈছো যত বাথৰুম একেলগত এটাচ থাকে তাকে গুৱাহাটীত ফ্লেটৰ ভাষাত মাস্টাৰ বেডৰুম বুলি কয় আৰু এইবোৰ হৈছে গুটে কভাৰ্ড ইয়াতে কাপোৰ বাকি বস্তুবোৰ থয় প্ৰাইভেট বস্তু আৰু ইটো সাইডে এটো আৰু টিভি প্যানেল এটো টিভি প্যানেল হয় ইয়াতে টিভি আছে আৰু ইয়াতে এওলোকৰ ধুনীয়াকে হাজবেণ্ড ওয়াইফৰ দুজনে ফটো লগাই থোৱা আছে ফ্ৰেমিং কৰি আৰু ইয়াতে সব বহুত ধুনীয়াকে সজাই ৰাখিছে ইয়াতে টিভি প্যানেল হয় বহুত ধুনীয়াকে আপুনি কৈছে ফ্লেটটো লেটেৰা হৈ আছে বুলি একদম লেটেৰা হয় ইমান ধুনীয়াকে সফাইটো হৈ আছে নাই হলো আৰু আপুনি জনেকে মানে মোক কলে আৰু ভাল লাগে ন হেতু হয় কি পৰিস্থিতি থাকে মানুহে আৰু হঠাৎ যেহেতু সুধা যায় ন আৰু ইটো সাইডে বেলকনি আছে নেকি হয় হয় বলক শুন সব কাপোৰ আছে ঠিক আছে তেও দেখুৱাব বিচাৰ নাই কাৰণ কাপোৰ মেলি থৈ দিছে কিন্তু নৰমালি বেলকনি এখন আছে হিটু সাইডৰ পৰা ভিউ চাব পাৰে মানে তাতে বহি ধুনীয়াকে ৰাতিপুৱা চাহ কফি কিবা খাব পাৰে আৰু ইটো সাইডত আছে এখন বেড টেবুল বুলি কয় এখন বেড টেবুল বুলি কয় চাগে হয় বেড টেবুল এখন আছে মানে এটো এটা ৰেক টাইপৰ বক্স আৰু বেডৰ লগত থাকে আৰু এইবোৰ যে পিন্ধে যে ক্ৰিষ্টেলৰ ব্ৰেসলেটবোৰ এইবোৰ কিবা কামত আহে নে কামতটো আহে নাহে নাজানো আৰু পিন্ধি আছো বিশ্বাসত একচুয়ালি মই কিয় হৰিলি চাওক ময়ো পিন্ধি আছো মানি মেগনেট আৰু কিবা কিবি ব্লাক পিন্ধিছো যতিছে পিন্ধিব দিছে সেইকাৰণে মই বাইদেউ খুদিলো কথাটো আৰু ইটো সাইডে আছে কভাৰ্ডবোৰ ইয়াতে ধুনীয়াকে আপোনাৰ বস্তুবোৰ ৰাখে আৰু এইটো সাইডে এটা ধুনীয়াকে ডিজাইন কৰি ৰাখি থৈ দিছে চাওক কতকে ডাঙৰ বস্তু এটা মই দেখুৱা নাছিলো বাইদেউ কব পাহৰি গল মই আহিয়ে চাইছিলো মোৰ পুৰা একদম বহুত ধুনীয়া লাগিছিলে এট্ৰাক্ট কৰিছিলে এটো হৈছে আমাৰ মন্দিৰ মানে গুখাই ঘৰটো বহুত ধুনীয়াকে গ্লাছ লগাই থৈ দিছে বাইদেউ আৰু এতিয়া চাগে আপুনি পূজা কৰি ওলাই গৈছে ফুটসুট লগাই আছিল দেও দেখিছে অকমান খুলি দিব নেকি যদি বেয়া নাপায় মই এবাৰ ভিতৰলৈকে নাযাও চাওক কি সুন্দৰ এটা পৰিৱেশত মানে মই আপোনালোকক লৈ আহিছো চাওক কি ধুনীয়া এটা মন্দিৰৰ পৰিৱেশ দুৰ্গা মাক বহুত ভাবে নেকি আপুনি দুৰ্গা মা মানে নৱৰাত্ৰি কৰোটো আচ্ছা আচ্ছা সেইকাৰণে আৰু ফটো ৰাখিছো সব কি ধুনীয়াকে আসলতে গুৱাহাটীৰ মানুহবিলাকৰ এটো এটা নলেজ আছে যে স্পেস কেনেকে ইউটিলাইজ কৰিব লাগে সৰু সৰু জাগাত অলপ জাগাত বহুত ধুনীয়াকে কিবা কিবি কৰি দিয়ে ন বলক এখন মই মাৰি দিছো এটো আৰু মন্দিৰটো একেবাৰে সাইডতে লাগি আছে আৰু এটা শোকেস যত নেকি দাদাৰ বহুতবোৰ এচিভমেন্ট আছে ওয়ার্ক এচিভমেন্ট চাওক এৱাৰ্ড হয় এইবোৰ মই বহুত ধুনীয়াকে দেখুৱাবৰ কাৰণে চেষ্টা কৰিছো ভাল লাগিছে ইটো সাইডটো এটা আছিল মই অলৰেডি দেখুৱালো আৰু ইটো সাইডে আছে টু ডোৰ ডাবল ডোৰ বুলি কয় ন ডাবল ডোৰ ফ্ৰিজ এটা আছে ইয়াতে বহুত ধুনীয়াকে স্পেস ইউটিলাইজ কৰিছে আৰু এটো হৈছে মোস্ট প্ৰবলি ডাইনিং হল ন ডাইনিং হল এটো হৈছে ডাইনিং হল আৰু ইটো সাইডে আছে কিচেনটো হসাকে বহুত ধুনীয়াকে পৰিপাটিকে ৰাখিছে আপুনি একো এটা বস্তু ইফাল হৈ থকা নাই যে সঁচাকে গুৱাহাটীৰ মানুহ হিচাপত একদম পূজা পাতি কৰি দেও ধুনীয়াকে দোকানত ওলাই গৈছিলে আৰু সব কিচেনটো সঁচাকে ধুনীয়াকে চাফ চিকুণ কৰি ৰাখিছে এটো এটা কিচেন হয় এই মডুলাৰ কিচেন বুলি কয় ন হয় মডুলাৰ কিচেন বহুত ধুনীয়াকে পৰিপাটিকে বস্তুবোৰ ৰাখিছে দেই সঁচাকে মোৰ ভাল লাগিছে অকমান বস্তু ইফাল হৈ থকা নাই বলক আৰু ইটো সাইডে বেলকনি
এইটো গ্লাছ হয় নে কিবা হেৰি হয় গ্লাছে হয় ন এইটো নেট হয় মই সেইকাৰণে সুধিছো নেট হয় সাইডৰটো গ্লাছ হয় হয় বলক বহুত ধুলি একচুৱেলি ৰোড সাইড হয় ন আৰু এইটো হৈছে বেলকনিটো আৰু সাইডতে আছে এজোপা বৰ ধুনীয়া গছ য'ৰ পৰা নেকি গৰমৰ দিনত ছাঁ দি থাকে বহুত ভাল লাগিছে সঁচাকে আৰু সাইডত চাওক এইটো তলত আমি ইফালে আহিছিলোঁ এইটো বেলকনি ৰোড সাইড হয় ন বহুত ধুলি আৰু এতিয়াতো এনেও বহুত ধুলি কাৰণ বৰষুণ দিয়া নাই দেখিছে গতিকে গুৱাহাটীত এজাক বৰষুণো লগা আছিলে হয়নে বহুত ধুলি হৈ আছে হয় হয় আৰু এনেকে এইটো সাইডৰ পৰা সোমাই আহিলে পাব আৰু এটা বেডৰুম এইটো গেষ্ট ৰুম নেকি দুজনে থাকে কোনোবা আলহী চালহী আহিলে ইয়াতে থাকিব পাৰে হলেওতো জাপিয়ে থৈছে পৰিপাটিকে আৰু ইফালে লাগি আছে এচি আৰু এইটো কি বস্তু হয় এইটো মানে এটা এক্সাৰসাইজ কৰা মেচিনে হয় এইটো কি এক্সাৰসাইজ কৰে এইটো ভাইব্ৰেট হয় আচ্ছা বুজি পালো মানে ইয়াতে ধৰি লৈ উঠি দিলে এইটো বডি ভাইব্ৰেট কৰিব চাগে আচ্ছা বুজি ইয়াতে বৰ ধুনীয়াকে আঁকি থোৱা আছে বস্তুবোৰ গাইড কৰা আছে আৰু এইটো সাইডে আছে ৱাশ্বিং মেচিন এইবোৰ হৈছে ৱাৰ্ড্ৰপ এইটো সাইডেটো বেলকনি নাই খিৰকি হয় ন আৰু এইবোৰ গোটেই ৱাৰ্ড্ৰপ হয় আচ্ছা আৰু এইটো সাইডত এটা লাইটটো দি দিব নেকি অকমান আৰু এইটো সাইডে এটা ধুনীয়াকে গ্লাছ ইফালে সাইডত মই ভিডিঅ' বনাই আছো বলক আৰু আপোনালোকৰ ফ্লেটটো কিমান বিএইচকে হয় 3 বিএইচকে হয় ন বলক এইটো কি হয় এইটো বাথৰুম ন চাব পাৰিম নে লাইটটো দি দিবচোন এইটো এটা বাথৰুম হয় এইটো কমন বাথৰুম চাগে ন মানে সবে ইউজ কৰিব পাৰে হয় এইবোৰ গিজাৰ এনেকে বাথৰুম নৰ্মেলি এনেকুৱাই থাকে আৰু কি দেখাম ইমান ভিতৰত কোনোবাই ভাত খাই থাকোতে ভিডিঅ' চাই থাকে তো বাথৰুম দেখাব ইমান ভাল নালাগে এইটো গেষ্ট ৰুমে হয় বাইদেউহঁতৰ মানে যিটো আমি ফাৰ্ষ্ট বেডৰুম দেখিলো মাষ্টাৰ বেডৰুম সেইটো আপোনালোকৰ হয় আৰু ইয়াতে ধুনীয়াকে শ্ব'কেছ আছে য'ত আপোনাৰ বহুত ধুনীয়া ধুনীয়া কিছুমান ডিনাৰ সেট সজাই থৈ দিছে চাওক বহুত ধুনীয়া কিছুমান ডিনাৰ সেট সজাই থৈ দিছে আৰু দাদাই ইমানেই বেছি ৱৰ্ক মানে এৱাৰ্ড পাইছে যে গোটেইবোৰ এনেকে সবতে সজাই থৈ দিছে আৰু এইটো বস্তু মোক বেছিকে এট্ৰাক্ট কৰিছে ভাল লাগিছে কিবা এটা এনেকুৱা লাগিছে কিবা যেন সেলিব্ৰিটিৰ ঘৰত আহিছো আৰু এনেকে সাইডত গলে এখন সৰু চাই বেড ইমানো বেছি সৰু নহয় বহুত ধুনীয়া লাগিছে ইপিনে লাগি আছে এচি আৰু নৰ্মেলি এইটো গেষ্ট ৰুমে হয় বলক আচৰিত লাগিছে যে ফ্লেটটো ইমান ধুনীয়াকে পৰিপাটিকে ৰাখিছে এতিয়া মোৰ ভয় লাগিব ধৰিছে এই কাৰণে কাৰণ কিয় জানেনে যোৱা যেটো ভিডিঅ' দিলো হোম টুৰৰ সেই ভিডিঅ'টোত বহুতে মোক কমেন্ট কৰিছে যে ইটস এ মেকিং ভিডিঅ' অলৰেডি এইটো এটা মেকিং ভিডিঅ' বুলি কৈছে কিন্তু হাসলতে সঁচাই ক'ব গ'লে এইটো মেকিং ভিডিঅ' আছিল নেকি মই ৰেন্ডমলি পাইছো আৰু সঁচাকে কৈছো যে এই ভিডিঅ'টোত যে মই দেখুৱালো মানে ঘৰটো ইমানে বেছি পৰিপাটিকে ৰাখিছে মোৰ নিজৰে লাগিছে যে সঁচাকে আগতীয়াকে কিবা খবৰ দি আহিলো নেকি কোনোবা আহা কথা আছিল নেকি বাৰু নাই মই এনেকে ৰাখো আৰু মোৰ এটা শখ আৰু ভাল লাগে বহুতে ঘৰৰ তেনেকে ঘৰটো সজাই পৰে ভাল পায় আৰু অলৰেডি দেখিলে যে তেওঁ ঘৰটো কিমান ধুনীয়াকে সজাই ৰাখিছে মানুহে সঁচাকে আলহী আহিলে বুলি নহয় এনো ঘৰটো তেনেকে ৰাখিব লাগে বাৰু যেনে ঘৰটো কিনোতে কিমান মান পৰিছিলে কেতিয়া মানে কিনিছিলে এটো 20 তে লোৱা হৈছিল 2020 চনত হৈছিল হে কোনা ঘৰ ফ্লেট কিমান পৰিছিলে ফ্লেটটো এটো 75 মান পৰিছিলে 75 মান পৰিছে গুটে ইনক্লুডিং লৈ মানে আপোনাৰ ইন্টেৰিয়ৰ লৈ ইন্টেৰিয়ৰ টু বেলেগ এটো এটা 3 BHK হয় ইন্টেৰিয়ৰ টু বেলেগ হয় দুটা বেলকনি আছে দেখুৱালো 3 BHK হয় 75 লাখ পৰিছে নেকেড প্ৰাইস গুটে টেক্স লৈ আৰু মানে এনে এপ্ৰক্স কিমান মান গল মানে গুটেখিনি মিলাই ফ্লেটটো মানে ইন্টেৰিয়ৰ হক এই যে মন্দিৰ বনাইছে এই যে এচিমেন্ট বিলাকৰ বস্তু বিলাক বনাইছে 98 মান গৈছে 98 মানে অলমোস্ট 1 ইয়াৰ আৰু প্ৰায় ওকে মই বুজি পালো গুৱাহাটীৰ ফ্লেট প্লট ইমান ইজি নহয় গুৱাহাটীৰ সৰু জায়গা ইমান ধুনীয়াকে স্পেস ইউটিলাইজ কৰি বস্তুবোৰ বনাইছে ভাল লাগে বাহিৰৰ পৰা চাই ভাল লাগে কিন্তু আমাৰ দৰে মানুহৰ কাৰণে ফ্লেট প্লট ইজি নহয় ভাই এও যে অচিনাকি হিচাপত মোক ইমান ধুনীয়াকে ট্ৰিট কৰিলে হেতু এটা বিশেষকে মোৰ বহুত বেছি ভাল লাগিছে কাৰণ এও ইমান ধুনীয়াকে মোক ট্ৰিট কৰিছে ভাল লাগিছে আৰু প্ৰায় ঘৰটোৰ গোটেই পৰিৱেশটো চৌপাশটো মই অলৰেডি কলো বহুত ধুনীয়াকে বনালে গতিকে গৈ থাকো লগ পাম আৰু আপোনাক দাদা নথকাকে মানে ডিস্টার্ব দিলো নেকি বহুত মোৰ তেনেকুৱা লাগিছে কাৰণ এটা কাম কৰক অকমান চাহ অকন খাই যাওক চাহ নাখাও নেকি দিয়া নাই খাব লাগিব আৰু এতিয়া ইমান সময় ৰলে যেতিয়া আপুনি ইমানখিনি কৰিলে
ঠিক আছে হ'ব চাহ কাপ অকমান খাই লম আমি খাই লৈ কিনে মই ওলাই দিম এওঁকো বিদায় দিম আৰু দাদা ক'ব মোৰ ভিডিঅ'টো যাতে আমাৰ ভিডিঅ'টো যাতে চাই হোমটোটো যাতে চাই ঠিক আছে থ্যাংক ইউ বাই বাই মই বিদায় দিছো চাহ খোৱাটো আৰু ইমান দেখুৱাই নাথাকো বাই বাই ওলালো লিফ্ট এটা গৈ একেবাৰে তলত গাড়ীত লগ পাই আছো ভিডিঅ'টো বনাই ওলাই আহিলো জাস্ট গাড়ীত বহিছো চাওক ভিডিঅ'টোৰ আৰম্ভণিতে যেতিয়া কোনোবা এজন আননোন অচিনাকি পাৰ্চন আহি মোৰ গাড়ীখনত বহাৰ লগে লগে মই যে সুধো যে ঘৰত কোন আছে কোন নাই যে সুধি লওঁ কাৰণ কিয় জানেনে মই হলো এজন ল'ৰা মানুহ আৰু কোনোবাই কয় কি মাইকী তিৰোতা মাইকী বা ছোৱালী এজনী যেতিয়া বহি বা এজন আননোন কোনোবা অচিনাকি পাৰ্চন এজন মোৰ লগত বহি যেতিয়া যাব নিজৰ ঘৰটো দেখুৱাৰ বাবে মনত হাজাৰ হলেও মোৰ ভিডিঅ'টোৰ কণ্টেণ্টৰ কাৰণে বা এটা কেমেৰা অন কৰি যেতিয়া মানুহজনৰ ওচৰত মই যাওঁ মানুহজনে অলপমান সংকোচ ফিল কৰে মানে হঠাৎ কেমেৰা দেখিলে মানুহবিলাকে অলপ বেয়াও পাব পাৰে বহুত পাৰমিশন লৈ ভিডিঅ'টো আপলোড কৰো আৰু বহুতবাৰ সুধি লওঁ কাৰণ সংকোচ ফিল কৰে এজন অচিনাকি মানুহক তেওঁ নিজৰ ঘৰটো দেখুৱাবলৈ গৈ আছে আজিকালি বহুত তেনেকুৱা স্কেম হয় বহুত তেনেকুৱা ফ্ৰডনেছ হয় আৰু বহুত তেনেকুৱা ডেঞ্জাৰ কিবা স্কেমত মানুহবোৰ ফচিও যায় আৰু সেই গতিকে মই সকলো মানুহ মোৰ ভিডিঅ' যোনে যোনে চাই আছে যদি কেতিয়াবা আপোনাৰ ঘৰটো মই দেখুৱাবলৈ যাওঁ আপুনি আপোনাৰ ঘৰৰ পেৰেণ্টজনক আপুনি আপোনাৰ ঘৰৰ গাৰ্জেনজনক আপুনি আপোনাৰ ঘৰৰ মুৰব্বীজনক আপুনি আপোনাৰ ঘৰৰ লগৰীজনক ৰুমমেটজনক হাজবেণ্ডজনক ৱাইফজনক যাতে সুধি লয় পাৰমিশন দিলেহে মই ভিডিঅ' বনাবলৈ যাম নহ'লে নাযাওঁ এইটো এটা মোৰ ছ'চিয়েল এৱাৰনেছ মেছেজো হয় যে আপোনালোকে আন কোনোবা তেনেকৈ গ'লে অলপ যাতে চাই চিতিহে ঘৰত সোমাবলৈ দিয়ে সেইটো লাগিলে ময়েই নহওঁ কিয় যাতে অলপ খুচৰে চাই তাৰপিছতে যাতে মোক সোমাবলৈ দিয়ে ভিডিঅ'টো চাই যদিহে ভাল লাগিছে তেন্তে আপোনালোকে এটা ধুনীয়া কমেণ্ট লিখি মোৰ কমেণ্ট বক্সটো শুৱলা কৰি তোলক লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ লগত টিল দেন টাটা বাই বাই জয় আই অসম ৰ'ব ভাল লগা কমেণ্টটো কিন্তু মই স্ক্ৰীনত হাইলাইট কৰি দিম ভালকৈ লিখিব